নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ডি ভোটাৰ সজাই মুছলমানৰ বাক স্বাধীনতা আৰু মৌলিক অধিকাৰ কাঢ়ি লৈছে বিজেপি চৰকাৰে। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰী। ইলিয়াছ হুছেইন আনসাৰীয়ে কৈছে যে কংগ্ৰেছৰ শাসনকালত ডিটেনশন কেম্প নিৰ্মাণ কৰা হৈছে আৰু বিজেপিয়ে ডি ভোটাৰ সজাই সেই ডিটেনশন কেম্পত বন্দী কৰি ৰাখিছে সংখ্যালঘু মুছলমান লোকসকলক। মুছলমানৰ অধিকাৰসমূহ কাঢ়িবলৈ আৰম্ভ কৰিছে। বহু নিৰপৰাধী বছৰৰ পৰা বছৰ বন্দী হৈ আছে ডিটেনশন কেম্পত। কেইবাটাও দুখৰ কথা উল্লেখ কৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰী। ইলিয়াছ হুছেইন আনসাৰীয়ে কৈছে যে কংগ্ৰেছ আৰু বিজেপি মুদ্ৰাৰ ইপিটি সিপিটি। কংগ্ৰেছৰ সময়তো মুছলমানক অত্যাচাৰ কৰা হৈছিল, ডি ভোটাৰ লগোৱা হৈছিল আৰু বিজেপিয়ে মুকলিকৈ মুছলমানসকলক অপমান কৰি আছে। কি কৈছে ইলিয়াছ হুছেইন আনসাৰীয়ে আহক এবাৰ শুনি লওঁ। মোৰ 26 পৰা 27 বছৰ বয়স হল। ক্লাছ 10 দিলো, 12 দিলো, BLLB পঢ়িলো, LLM পঢ়িলো, ব্যাৰিষ্টাৰ পঢ়ি আছো। এতিয়ালৈকে আমি হে ডি ভোটাৰ, ডিটেনশন কেম্প, ফৰেনাৰ ট্ৰিবিউনেলছ, বাংলাদেশী এইবিলাক শুনিয়ে আছো। আমাৰ জাতিটোক ইমান মিসইউজ কৰিলে, ইমান বছৰ ইমান মিসইউজ কৰিলে। ভাৰতবৰ্ষ 78 বছৰ হৈ গল, কিন্তু আমি এতিয়াও বুজি নাপালো। আমি সেই টোপনিতে লালকাল হৈ আছো। আজি মতলিবালিৰ ঘৰত যাওক, তেতিয়াহলেহে গম পাব কিমান হৃদয় বিদাৰক সেই ফেমিলিৰ এতিয়া আপোনাৰ ভাষাত প্ৰকাশ কৰিব নোৱাৰে হাহানচৰা অৱস্থা আৰু কিমান হাজাৰজন মানুহ আমাৰ এই ডিটেনশন কেম্পত এতিয়ালৈকে আছে। ডি ভোটাৰৰ ইলজাম লৈ ঘূৰিব লাগে আমি। এয়াৰ ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ বাবে যদি ইংলেণ্ড, আমেৰিকা, কানাডা, ব্ৰাজিল, আৰ্জেণ্টিনা যদি আহিব বিচাৰে আহিব নোৱাৰে, কাৰণ পাছপোৰ্ট লাগিব। কিন্তু ডি থাকিলে মা দেউতাকৰ নামৰ আগত পাছপোৰ্ট নিদিয়ে। কিমান ডাঙৰ এটা ইলজাম অপবাদ দি আমাৰ এই কমিউনিটি আমাৰ মানুহবিলাকক অন্যায় বিচাৰ কৰা হল আৰু এই খনিকৰ বিলাকক আমি এতিয়ালৈকে চিনিব নোৱাৰিলো। সন্মানীয় ৰাইজ, মনত ৰাখিব সংবিধানে আপোনাক অধিকাৰ দিছে। আৰ্টিকল 14, 19, 21, 25, 26, 29, 30, 326। কিন্তু আমি সংবিধান নিজেও পঢ়িব নাজানো আৰু আমাৰ ল'ৰা ছোৱালীকো আকৌ পঢ়াবলৈ আমি অৰ্থাৎ আমি এনকাৰেজ নকৰো। সকলোকে অনুৰোধ কৰিম, সকলোৰ হাততে বাবা চাহেব আম্বেদকাৰ দি যোৱা সংবিধান হাতত লৈ লওক। আমি বুজিব লাগিব যে আমাৰ কি কি অধিকাৰ আছে। তেনেহলেহে আমি নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব পাৰিম, ডিমাণ্ড কৰিব পাৰিম, নিজৰ অধিকাৰৰ বিষয়ে আমি জানিম। কিন্তু আমাৰ এই খনিকৰ বিকালে ডিটেনশন কেম্প, ডি ভোটাৰ, আপোনাৰ ফৰেনাৰ ট্ৰিবিউনেল, এই আমাক ইলজাম লগোৱা খনিকৰ বিকালে মালিক বিলাকে কিন্তু আমাক বহুত অন্যায় অবিচাৰ কৰিলে। সিহঁতে আমাক আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিলে, আমাক ঢুকাই ৰাখিলে। এইসকলক আমি চিনিব লাগিব। যেতিয়া আমি এই কলম হাতত ল'ম আৰু যেতিয়া আমি সংবিধানখন হাতত ল'ম, আমি বুজিম, তেতিয়াহে আমি গম পাম কোনসকল আমাৰ অৰ্থাৎ ইমান ডাঙৰ ক্ষতি কৰিলে, আমাৰ জাতিটোক 100 পৰা 200 বছৰ আমাক পিছুৱাই লৈ গল। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওপৰত আঙুলি টুৱাইছে বিজেপিৰ সাংসদে। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নামত এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সাংসদজনে। এনে অভিযোগ যদি বিৰোধীয়ে কৰিলেহেঁতেন কেতিয়াবাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিলেহেঁতেন। বিজেপিৰ সাংসদৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইমৰান প্ৰতাপগড়ী। ইমৰান প্ৰতাপগড়ীয়ে কৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নামত এনে অভিযোগ উত্থাপন কৰা বিৰোধীৰ কোনো সাংসদ থাকিলে পুৱাৰ পৰা দেশৰ প্ৰতিটো টিভি চেনেল ইমানবোৰ বিতৰ্ক চলাই থাকিলেহেঁতেন। কল্পনা কৰক আমাৰ সংবাদ মাধ্যমে ক্ষমাহীন অপৰাধক কিমান পৰিষ্কাৰভাৱে আওকাণ কৰে। ইয়া চিধাই উচ্চতম ন্যায়ালয়ৰ অৱমাননা। সন্মানীয় ন্যায়ালয়ে সচেতন হ'ব লাগে আৰু যদি বিজেপিৰ সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি অকণমান সন্মানো বাকী আছে তেন্তে এই উচ্চমুখৰ সাংসদজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। আন এটা খবৰ, আদালতৰ ৰায় চৰকাৰৰ পক্ষত হলে প্ৰশংসা, অন্যথা সমালোচনা। উপ ৰাষ্ট্ৰপতিৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ পি উইলছনে।
সংবিধানৰ 142 নম্বৰ অনুচ্ছেদক গণতন্ত্ৰৰ বিৰুদ্ধে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বুলি অভিহিত কৰি ৰুহত পৰিছে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ। উপৰাষ্ট্ৰপতিৰ এনে মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰি ডিএমকেৰ সাংসদ পি উইলছনে কৈছে যে উপৰাষ্ট্ৰপতিয়ে কাক কি মৰ্যাদা দিব লাগে, কাক কি ক'ব লাগে সেয়া নাজানে। সাংসদগৰাকীয়ে লগতে কৈছে যে উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ ন্যায় প্ৰদানৰ সুবিধা প্ৰদান কৰা এই অনুচ্ছেদটো অযোধ্যাৰ ৰায়দানৰ দৰে গুৰুত্বপূৰ্ণ গোচৰত ব্যৱহাৰ কৰা হৈছিল। তেওঁ যুক্তি আগবঢ়াই কয় যে নেতাসকলে যেতিয়া সিদ্ধান্ত তেওঁলোকৰ পক্ষত হয় তেতিয়া আদালতৰ প্ৰশংসা কৰে, কিন্তু অন্যথা ন্যায়ালয়ৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে। পৰৱৰ্তী খবৰ, অমিত শ্বাহক চোকা সমালোচনা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। MK ষ্টেলিনে কৈছে কেৱল অমিত শ্বাহেই নহয়, কোনো শ্বাহে তামিলনাডুত শাসন কৰিব নোৱাৰে। এইখন দিল্লী বা অন্য ৰাজ্য নহয়, এইখন তামিলনাডু হয়। আপুনি অন্য ৰাজ্যত দল ভাঙি আৰু তালাচী চলাই চৰকাৰ গঠন কৰিব পাৰে, সেয়া তামিলনাডুত কৰিব নোৱাৰে। তামিলনাডু সদায় দিল্লীৰ নিয়ন্ত্ৰণৰ বাহিৰত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এইদৰে সকীয়াই দিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। আন এটা খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা অভিযুক্ত পালেহি ৰঙাঘৰ। ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল কাছেম আলী নামৰ এই অভিযুক্তজনে। কাছেম আলীৰ পাছত আৰক্ষীৰ জালত পৰিছে ৰচিদুল হক। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত সাংঘাতিক ভয়ংকৰ আক্ৰমণৰ ঘটনাত জড়িত আন এটা অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। ৰকিবুল হুছেইনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত ৰচিদুল হক নামৰ অভিযুক্তটোক আটক কৰিছে কলিয়াবৰ মহকুমা আৰক্ষীয়ে। শনিবাৰে কলিয়াবৰ মহকুমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰূপহীহাট আৰক্ষীৰ সহযোগত অভিযান চলাই ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা আটক কৰিছে ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ অন্যতম অভিযুক্ত ৰচিদুল হকক। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদ। দুলু আহমেদে কৈছে কংগ্ৰেছে খুলিছে সুলভ মূল্যৰ দোকান, এনেকুৱা প্ৰাৰ্থী দিছে যি ঠাই বিশেষে ধৰ্ম সলায়। কংগ্ৰেছে গৰু চোৰক টিকট দিছে। দলীয় টিকেটৰ মূল কপি থাকিব লাগে প্ৰাৰ্থীৰ হাতত, কিন্তু থাকে সাংবাদিকৰ হাতত। এই অভিযোগ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি দুলু আহমেদৰ। আন এটা খবৰ, এজন অটো চালকৰ সততা দেখি এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। সততাৰে কাম কৰিলে আল্লাই সকলো দিব। দেশজুৰি প্ৰশংসাৰ পাত্ৰ হৈছে অটো চালক লাল মোহাম্মদ। 20 লাখ টকাৰ বেগ ঘূৰাই দি সততা আৰু মানৱতা জীয়াই ৰাখিলে এইজন অটো চালক লাল মোহাম্মদে। লাল মোহাম্মদৰ ঘৰ ৰাজস্থানৰ যোধপুৰত এক ঘটনা সংঘটিত হৈছিল। এজন ব্যক্তিয়ে 20 লাখ টকাৰ বেগ তেওঁৰ অটোত ৰাখি থৈ গৈছিল আৰু সেই বেগ পিছত এই অটো চালকজনে ঘূৰাই দিলে। আৰু সততা দেখি এতিয়া অটো চালকজনক প্ৰশংসাৰে উপচাই পেলাইছে। বহুতে মালা পিন্ধায়ো প্ৰশংসা কৰিছে।